এইডাল হেণ্ডেল ঘূৰাই ঘূৰাই ষ্টাৰ্ট দিব লগা আছিল আজিকালি কিমান মানে খোল খায় পিছফালেহে খোল খায় ওলোটা ওলোটা এখন ঠাইত পালোঁ যিখিনি নেকি মানে গাড়ী ভাল পায় বাইক ভাল পায় এখন ৰেনল্ড কোম্পানীৰ 760cc বা মাদাৰ অফ মিউজিয়াম এইখন মানে পুৰণা চবচে পুৰণা আৰু প্ৰথম কালেকশ্যন আমাৰ চাৰ্জৰ এই কালেকশ্যনখন প্ৰথম কাৰণে ইয়াক মাদাৰ অফ দ্য মিউজিয়াম লিখা হৈছে চবৰ মা হ'ল এইখন প্ৰথম সংগ্ৰহ ৰেনল্ড কোম্পানী এই কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ডিগ্ৰী হৈছে আগত আচ্ছা আগৰ ফালে ডিগ্ৰী আগত ইঞ্জিনটো আছে পিছফালে দুৱাৰ ফালে উল্টা দুৱাৰ আচ্ছা দুৱাৰখনৰ চাওক দুৱাৰখন বেলেগ ধৰণে খোল খায় পিছফালেহে খোল খায় ওলোটা ওলোটা একদম এটা ইউনিক আৰু ডিগ্ৰী আছে আগত ইঞ্জিন আছে পিছত আমাৰ অসমত ইয়াক কি কয় ভেকুলী গাড়ী হয় এই মানে ভেকুলীৰ নিচিনা চেপটো হয় এইখন হৈছে বেবী অষ্টিন ইয়াত নাম লিখা আছে প্লিজ ডণ্ট টাচ আৰু যদি কোনোবা আহে নুঠিব ইয়াতে নুঠিব কাৰণ সংগ্ৰহ কৰি থৈছে এইবিলাক সংৰক্ষণ কৰা খুবেই প্ৰয়োজন আমাৰ ভৱিষ্যত প্ৰজন্মই এইবিলাক জানিব লাগিব চাব লাগিব দ্য অষ্টিন 7 এইখনৰ লাষ্ট মানে শেষ হৈছে 1939 এখন নহয় জানো বা কিমান পুৰণা গাড়ী সংগ্ৰহ আৰু আগতে ষ্টাৰ্ট দিবলৈ এইডাল হেণ্ডেল মাৰি ষ্টাৰ্ট দিছিল চাওক আজিকালি স্পক হুইল কমফৰ্টেবল ৰূপ চিষ্টেমৰ এয়া চাওক এইডাল হেণ্ডেল ঘূৰাই ঘূৰাই ষ্টাৰ্ট দিব লগা আছিল আজিকালি কিমান ইজি হৈ গ'ল আৰু ইয়াৰ ৰিক্সাৰ নিচিনাই মানে ওপৰলৈ চালিখন উঠাই দিব পাৰে কিমান পুৰণা সংগ্ৰহ মোৰ দেখি মানে ইমান ভাল লাগি গ'ল এখন গাড়ী মানে ছাতিৰ নিচিনা অষ্টিন 7 আৰু এইখন Fiat 500 Topolino মিকি মাউস মডেল ইটালিয়ান সিটি কার 2 সিটাৰ আৰু দুৱাৰ ফালে ওয়া 2 সিটাৰ কাৰ এখন 2 সিটাৰ কাৰ দুজন বহিব পৰা এখন গাড়ী ইমান সৰু টাইমৰ ওপৰত সন্দ মানে কমফৰ্টেবল সিস্টেম এইখন লিখা আছে 500cc মিকি মাউস বুলি কোৱা হয় এই ইটালিয়ান কাৰ এখন ইটালিয়ান লিটল মাউস ৰিলেটেড টু মিকি মাউস ওয়া এখন গাড়ী হেণ্ডেল মাৰি ষ্টাৰ্ট কৰা এই হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিব লগা হয় এফালে হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিব লগা এখন মিকি মাউস কিমান 2 সিটাৰ কাৰ এৰ অষ্টিন মিনি কুপাৰ মিস্টাৰ বিন ইংলিছ কমেডিয়ান এই গাড়ীখন সেম মডেল ইউজ কৰে মিস্টাৰ বিন যিসকলে মিস্টাৰ বিন চাই মিস্টাৰ বিনৰ কমেডি চাই কমেডিয়ান মিস্টাৰ বিনে যিবিলাক কমেডি চাই এইখন কাৰ ইউজ কৰিছিল তেখেতৰ চিনেমাত অষ্টিন এই লিখা আছে এইটো বেছটো দিয়া আছে অষ্টিন আৰু ইয়াতে দ্য ছেকেণ্ড মোষ্ট ইনফ্লুৱেঞ্চিয়েল কাৰ অফ 20th century বা 20 শতিকাৰ গাড়ী মই আজি এইখন দেখি খুবেই ভাল লাগিল কিমান এইখন বাইক কিমান চনৰ মানে 1939 to 45 মানে সেকেন্ড ওয়ার্ল্ড ওয়ার সময়ৰ টাইমত উৰাজাহাজৰ পৰা পেৰাচুটেদি ড্ৰপিং কৰিছিলে আৰু এই বাইকখনৰ হ্যান্ড গিয়াৰ কাটত গিয়াৰ এই এডাল হ্যান্ড গিয়াৰ 148cc ৰয়েল এনফিল্ড 148cc ৰয়েল এনফিল্ডৰ গাড়ী আজিকালি ৰয়েল এনফিল্ড কিমান মডিফাই হৈ গ'ল ময়ো চলাই আছো ৰয়েল এনফিল্ড কিন্তু এইখন উৰাজাহাজৰ পৰা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ টাইমত আমিবিলাকে জাহাজৰ পৰা পেৰাচুটেদি পিছত লৈ নুমাই দিছিল পিঠিলৈ নুমাইছিল এখন ও বাপৰে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ টাইমত ওয়াও গ্ৰেট ব্ৰিটেনৰ অৰিজিনটো এইখন সব Volkswagen Hippie van আচ্ছা Volkswagen Hippie van ইয়াৰ ইঞ্জিন আছে পিছত আচ্ছা লেফট সাইড ষ্টিয়াৰিং লেফট সাইডিং এফালে ষ্টিয়াৰিং আৰু ইঞ্জিন পিছত ডিকি আগত ইঞ্জিনটো পিছত ডিকি আগত এখন কি বুলি কয় হেপি ভ্যান বুলি কয় আমেৰিকান হেপি ভ্যান এটা নাম্বাৰটো কোন নাম্বাৰ এইটো জেএছ ঢাকা দিল্লী ঢাকা হয় আমাৰ অসমত কালেকচন কৰিছে দুলিয়াজান এখন ঢাকাৰ পৰা অনা হৈছে ঢাকাৰ ৰেজিষ্ট্ৰেচন এইটো নহয় আমাৰ অসমত কালেকচন সব আমাৰ যিমান গাড়ী আছে আমাৰ অসমত ব্ৰিটিছ টাইমতে অহা গাড়ী কালেকচন কৰিছে এজন মানুহে তেখেতৰ নাম হৈছে পিকলু ডেকা এপিডিএছৰ ইঞ্জিনিয়াৰ হয় তেখেত হয় তেওঁ স্কুল লাইফৰ পৰা প্ৰথম কালেকচন কৰিছিলে এই ৰেনল্টৰ গাড়ীখন এইখন গাড়ী এইবিলাক যিমান আছে গাড়ী বুলি নহয় ইয়াৰ বিভিন্ন ধৰণৰ হেৰাই যোৱা বস্তু কালেকচন হয় উডেন বডি
কাঠৰ বডি আৰু স্পক হুইলছ কি ধুনীয়া এইখন ৰ'ব এইখন মই লওঁ ৰ'ব এখন আগৰ পৰা মই দেখাওঁ আপোনালোকে যিবিলাকে চোৱা নাই খুব ডাঙৰ বস্তু এটা মিছ কৰি আছে এইখন চাওক বৃহৎ এখন গাড়ী আৰু নাকটো এনেকুৱা এইফালে কাঠৰ বডি ওপৰৰ ফালে কি ধুনীয়া আৰু স্পক হুইলছ বা এখন চলাইছিল কিমান পুৰণা মডেলৰ কাৰ সংগ্ৰহ বা কাঠৰ মানে ঘৰৰ দৰ্জাৰ নিচিনা সেই কাঠৰ বডি লগোৱা আছে মানে যিয়ে এবাৰ চাই গম পাব ক'ত আহিছোঁ বুলি আৰু এইখন হৈছে ফিয়েটৰ উল্টা দুৱাৰ আৰু এইখন হৈছে মৰিছ অক্সফৰ্ড চিৰিজ আচ্ছা এইখন এখন ভেকুলী এইখন হৈছে ফৰ্ডৰ কোম্পানী ফৰ্ড পিফেক্ট এইখন ফৰ্ডৰ এইখন হৈছে অষ্টিন A47 অষ্টিন আচ্ছা এইখন ভক্সল বিগ 6 লিমোজিন এখন মই চাইছোঁ আৰু বলক এইবিলাক চলে ন চাইছোঁ এইখন একদম 2 সিটাৰ কাৰখন মিকি মাউচ মডেল এখন চাইছোঁ 2 সিটাৰ এইফালে বলকচোন বাৰু পিছফালে ডিকি ইঞ্জিনটোৰ পিছত ডিকি আগত এয়া এখন আমি এইবিলাক চিনেমাত দেখিছিলোঁ পুৰণা চিনেমাত আচ্ছা এই কাৰবিলাক আমি চিনেমাত দেখিছিলোঁ পুৰণা চিনেমাত দেখিছিলোঁ যিবিলাক পুৰণা মানে হলিউডৰ চিনেমা আছিল তাত দেখিছিলোঁ এই কাৰবিলাক এয়াখন হিলমেন মিন্স এইটো পিৰিয়ড 1931 to 70 সেই 40 বছৰ সময়তে এখন চলিছিল গ্ৰেট ব্ৰিটেনৰ অৰিজিনটো সেই 40 বছৰ সময়তে ইয়াৰ কাৰ্যকাল আছিল গোটেই পৃথিৱীত আপোনাৰ এইখন হৈছে ৰয়েল এনফিল্ডৰ 500cc গ্ৰেট ব্ৰিটেন বা 1949 এখন সাংঘাতিক আৰু এইটো চোৱা এইটো হৈছে কেৰাচিনৰ জেনেৰেটৰ সেই টাইমত ব্ৰিটিছ টাইমৰ কেৰাচিনৰ জেনেৰেটৰ এইখন 1949 সেইখিনি সময় 1949 চনৰ এখন ৰয়েল এনফিল্ড কোম্পানীৰ তেতিয়া গিয়াৰবিলাক গিয়াৰ আৰু হেৰি গ্ৰেট ব্ৰিটেনৰ এইফালে আছিলে